Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। এই ভিডিওটিত আমি আলোচনা কৰিম আমাৰ বিটিসি কৰ্তৃপক্ষৰ ফালৰ পৰা যেটো এলপি স্কুল আৰু ইউপি স্কুলৰ কাৰণে এডভাৰটাইজমেন্ট ৰিলিজ হৈছিল। আজি নিউজ পেপাৰত এডভাৰটাইজমেন্ট ওলাইছে আৰু যোৱাকালি ৱেবছাইটত ওলাইছিল, কিন্তু এই এডভাৰটাইজমেন্ট কেইটাত ভ্যাকেন্সিৰ সংখ্যাটো নাই, অৰ্থাৎ কিমান ভ্যাকেন্সি আছে, ডিস্ট্ৰিক্ট ওয়াইজত ক'ত কিমান ভ্যাকেন্সি আছে তাৰ কোনো আপডেটস নাই। গতিকে সকলোৰে মনত এটা কনফিউজন এটা হৈ আছে যে ভ্যাকেন্সি ক'ত কিমান থাকিব পাৰে, কোন ডিস্ট্ৰিক্টত কিমান থাকিব পাৰে। কিন্তু এই ভ্যাকেন্সি সম্পৰ্কত বিটিসিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াই এখন সভাত কিমানমান ভ্যাকেন্সি থাকিব পাৰে এই সম্পৰ্কত তেখেতে সংখ্যা এটা উল্লেখ কৰিছিল। গতিকে এই ভিডিঅ'টিত আমি চাম তেখেতনো কি কৈছে ভ্যাকেন্সি সম্পৰ্কত। তো আহক এতিয়া আমি তেখেতৰ বক্তব্যখিনি শুনো, আৰু তাৰ আগত যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ মাজত, আৰু চেনেলটো নতুন আহিছে যদি সাবস্ক্ৰাইব কৰাৰ লগতে জয়েন কৰি ল'ব পাৰে। তো আহক এতিয়া আমি তেখেতৰ বক্তব্যখিনি চাওঁ। ফৰাইছালিকা মজাম খালামবাই 1800 স্কুল ঠিক কৰিলো। আমি এই 4 বছৰত বহুত শিক্ষকৰ নিযুক্তি দিলো। যোৱাকালি প্ৰায় 1400 শিক্ষকৰ নিযুক্তি দিলো, ডিগ্ৰী আৰু এমএ। আপোনালোকে দেখিছে ভাৰতবৰ্ষত তেনেকুৱা শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া কত নাই। যি মেৰিট লিষ্ট ওলাব আৰু কেণ্ডিডেটে নিজে স্কুল বাছি ল'ব পাৰিব। 10 মাসৰ ভিতৰত আৰু 1000 আমি মাস্টাৰ চাকৰি দিবলৈ গৈ আছো। এলপি আৰু এমই স্কুলত আমাৰ 1000 মান চাকৰি খালি হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই যে খালি হোৱা পদ ইটো ইতিমধ্যে এসআইও প্ৰদান কৰিছে, আৰু আজি এডভাৰটাইজ ওলাব। আজি গুডুলি নহলি ওহাকালি আৰু এডভাৰটাইজ ওলাব 1000 চাকৰি জুলাই মাহৰ 20 তাৰিখৰ ভিতৰত, নহলে আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত, আৰু 1000 মাস্টাৰৰ আমি চাকৰি দিবলৈ গৈ আছো। গতিকে আপোনালোকে শুনিলে তেখেতৰ ভাষণখিনি। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে 1000ৰ ওচৰা-ওচৰি এলপি আৰু ইউপি স্কুলবিলাকত ভ্যাকেন্সিজ আছে, আৰু লগতে এইটো কৈছে যে জুলাই মাহৰ 20 তাৰিখৰ ভিতৰত নহলে আগষ্টৰ 5 তাৰিখৰ ভিতৰত এপইণ্টমেণ্টখিনি হ'ব। গতিকে যিসকলে সিটেট পাছ কৰি থৈছে, আসাম টেট পাছ কৰি থৈছে বা বিটিসি টেট পাছ কৰি থৈছে বিটিএডি এৰিয়াৰ পৰা, তেওঁলোকৰ কাৰণে এইটো এটা বহুত ভাল অপৰচুনিটি। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।